জাউৰীয়া জাউৰীয়া দৰ্শকৰ হাত চাপৰি গেলেৰীৰ পৰা ভাহি অহা দুই এটা সুহুৰি লাহে লাহে আঁতৰিব পৰ্দা পুনে পুনে মঞ্চত পৰিব চেণ্টাৰ লাইট বলিষ্ঠ কণ্ঠত ক্ষণিকৰ বাবে শান্ত হ'ব দৰ্শক দুই ভগ্নীৰ অভিনয়ত কঁপিব থিয়েটাৰৰ পেণ্ডেল এইখিনিতে আমি অকণমান অতীতলৈ যাম 1980 চনৰ কথা প্ৰযোজক কৃষ্ণ ৰয়ৰ নেতৃত্বত নাট্যনগৰী পাঠশালাত ভূমিষ্ঠ হ'ল এটি নতুন নাট্যগোষ্ঠী এটি নতুন ভ্ৰাম্যমাণ থিয়েটাৰৰ দল নাম হ'ল আবাহন থিয়েটাৰ জন্মৰ বৰ্ষতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবাহন থিয়েটাৰে গঢ়ি তুলিলে সুকীয়া পৰিচয় জন্মৰ বৰ্ষতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবাহন থিয়েটাৰে গঢ়ি তুলিলে সুকীয়া পৰিচয় বহু অভিনেতা অভিনেত্ৰীয়ে আবাহনৰ মঞ্চতেই প্ৰাথমিক জ্ঞান অৰ্জন কৰি বৰ্তমান ৰাজ্যৰ একোজন বলিষ্ঠ অভিনেতা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছে 2019 চনত থিয়েটাৰ গোষ্ঠীটোলৈ আহিছিল এক নতুন টাৰ্ণ নাট্য দলটোৰ দায়িত্ব লৈছিল মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ নেতৃত্বতে 2026-27 বৰ্ষত নাট্যপ্ৰেমীক নাটকৰ সোৱাদ দিবলৈ সাজু হৈছে আবাহন থিয়েটাৰ 5 জুলাইত শুভাৰম্ভ হ'ল নাট্যগোষ্ঠীটোৰ নাট্যবৰ্ষ গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা মাণ্ডাকাটাত মুকলি হ'ল আখৰা গৃহ এইবাৰ অভিজিত ভট্টাচাৰ্যৰ দুখনকৈ নাটক মীনা কুমাৰী সপোন এজাক ধুমুহা আৰু অমাৱস্যা আৰু লগতে চম্পক শৰ্মাৰ ৰুম নম্বৰ 508 এক প্ৰতিশ্ৰুতি এক সংগ্ৰাম শীৰ্ষক তিনিখন নাটকৰ সোৱাদ পাব আবাহন থিয়েটাৰৰ মঞ্চত প্ৰস্তুতি পৰাশৰৰ লগত দীৰ্ঘ বিৰতিৰ পিছত থিয়েটাৰৰ মঞ্চত এইবাৰ দেখিবলৈ পাব ভগ্নী প্ৰয়াসী পৰাশৰকো ইতিমধ্যে আখৰা আৰম্ভ হোৱা আবাহন থিয়েটাৰৰ কলাকুশলীৰ এতিয়া কামনা মাথো আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদৰ যিহেতু মই 2026-27 নাট্যবৰ্ষত পুনৰবাৰ আবাহন থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিলোঁ প্ৰথমতে আপোনালোক সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যোৱা বৰ্ষত যেনেদৰে আপোনালোকে মোক মৰম আৰু সঁহাৰি জনাইছিল এই বৰ্ষৰো যাতে তেনেকৈ মৰম আৰু সঁহাৰি জনায় আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মই গোটেই বছৰটো খুব সুন্দৰকৈ সুখ্যাতিৰে পাৰ কৰিব পাৰোঁ চিত্ৰবন